हेलो माय डियर फ्रेंड्स আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে আসামিজ জিকে বা অসমীয়া সাধাৰণ জ্ঞান এই ভিডিঅ'টিত আজি আমি অতি দৰকাৰী 50টা প্ৰশ্ন আলোচনা কৰিব লৈছো আৰু এই প্ৰশ্নসমূহ অসমৰ যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা থাকে তাত সঘনাই এই প্ৰশ্নসমূহ দিয়া থাকে সেইবাবে আপোনালোকৰ বাবে সংগ্ৰহ কৰা হৈছে এই অতি দৰকাৰী 50টা প্ৰশ্ন আৰু ইয়াৰ পৰৱৰ্তী খণ্ডটো অসমীয়া সাধাৰণ জ্ঞানৰে আৰু 50টা দৰকাৰী প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াম আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু এই ভিডিঅ' সম্পৰ্কে আপোনালোকে যদি কিবা দিহা পৰামৰ্শ আগবঢ়াব খোজে আপোনালোকে কমেন্ট সেকশনত আগবঢ়াব নিশ্চয়কৈ আপোনালোকৰ দিহা পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু বেছি ভাল কৰাৰ কাৰণে চেষ্টা কৰোঁ আহকচোন আজিৰ ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি যিসকল বন্ধু-বান্ধৱী আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2023 ডিএমই এক্সাম 2023 বা এপিআৰও এপিডিসিএল এই ধৰণৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰাইছে আজিৰ ভিডিঅ'টি আহকচোন বাৰু এই প্ৰশ্নোত্তৰসমূহ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে অসম কেডাৰৰ প্ৰথম মহিলা আইপিএছ গৰাকীৰ নাম কি হু ইজ দ্য ফাৰ্ষ্ট ফিমেল আইপিএছ অফিচাৰ অফ আসাম ইয়াত বিকল্প দি আছে প্ৰস্তুতি পৰাশৰ জুনমণি ৰাভা সংযুক্তা পৰাশৰ দেৱলীনা পৰাশৰ শুদ্ধ বিকল্প সংযুক্তা পৰাশৰ আৰু তেখেতক আইৰন লেডি অফ আসাম বা অসমৰ লৌহ মহিলা বুলি জনা যায় আৰু তেখেত হৈছে 2006 বেচৰ আইপিএছ অফিচাৰ অসমৰ পৰা পৰৱৰ্তী প্ৰশ্ন দ্য ফাৰ্ষ্ট সেশন অফ আসাম সাহিত্য সভা was held in the year অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন চনত অনুষ্ঠিত হৈছিল ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হৈছে 1917 এই অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত আৰু ইয়াৰ সভাপতিত্বৰ আসন গ্ৰহণ কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা এই তিনিটা প্ৰশ্ন খুবেই দৰকাৰী আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব হু was the first Assamese to win a medal in an Olympic Games এইটো আসলে প্ৰথম অসমীয়া মহিলা খেলুৱৈ হ'ব ফাৰ্ষ্ট female Assamese to participate in an Olympic and win a medal অলিম্পিক খেলত পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম কি তৈয়বুন্নেছা হিমা দাস মনালিসা বৰুৱা মেহতা লাভলিনা বৰগোহাঁই আমি নিশ্চয় সকলোৱে জানো যে এয়া হৈছে লাভলিনা বৰগোহাঁই পৰৱৰ্তী প্ৰশ্ন হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আসাম এট প্ৰেজেণ্ট টাইম অসমত বৰ্তমান সময়ত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 7খন আমি নিশ্চয় সেই 7খনৰ নামো জানো প্ৰথমখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে দিহিং পাটকাই আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন একেবাৰে শেহতীয়াভাৱে সংযোগ কৰা হৈছে পূৰ্বতে 5খন আছিল গতিকে এই প্ৰশ্নটি আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব ইয়াৰে আমাৰ কাজিৰঙা সম্পৰ্কে প্ৰশ্ন বহুত সময় দিয়া থাকে এই সম্পৰ্কে পূৰ্বৰ ভিডিঅ'টিত এই বিষয়ে প্ৰশ্ন সংযোগ কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন কোন তাৰিখে লাচিত দিৱস পালন কৰা হয় which day is celebrated as লাচিত দিৱস in Assam ইয়াৰ শুদ্ধ বিকল্প হৈছে 24 নৱেম্বৰ 24 নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন হু ডিজাইন দ্য লোগো অফ আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰতীক অংকন কৰা শিল্পীগৰাকীৰ নাম কি ইয়াত বিকল্প হৈছে নীলপৱন বৰুৱা শুভা ব্ৰহ্ম বিচি সান্যাল যুগল দাস আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব যুগল দাস এইগৰাকী ব্যক্তিয়ে অসম সাহিত্য সভাৰ যিটো লোগো হয় প্ৰতীক যিটো হয় তেওঁ অংকন কৰিছিল পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য অথৰ অফ দ্য পিক্টোৰিয়েল বুক হস্তি বিদ্যাৰ্ণৱ এবাউট মেডিয়েভেল আসাম হস্তি বিদ্যাৰ্ণৱ নামৰ মধ্যযুগৰ অসমৰ সচিত্ৰ পুথিখনৰ ৰচক কোন ইয়াত বিকল্পৰ যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব সুকুমাৰ বৰকাইত আৰু এইটো বহুত দৰকাৰী প্ৰশ্ন প্ৰায়ে দিয়া থাকে এই প্ৰশ্নটি পৰৱৰ্তী প্ৰশ্ন গিবন ৱাইল্ড লাইফ চেংচুৰী বা গিবন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম ইয়াত বিকল্প হৈছে মৰিগাঁও যোৰহাট ডিব্ৰুগড় আৰু কাৰ্বি আংলং শুদ্ধ বিকল্প হ'ব যোৰহাট পৰৱৰ্তী প্ৰশ্ন হু ৱাজ দ্য গভৰ্ণৰ অফ আসাম জাষ্ট আফটাৰ ইণ্ডিয়া এটেইন ইণ্ডিপেণ্ডেন্স স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল বিকল্প দি আছে জয়ৰাম দাস দৌলতৰাম বিষ্ণু সাহাই ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ ছাৰ মোহাম্মদ সালেহ আকবৰ হাইদৰি আমাৰ শুদ্ধ বিকল্প হ'ব ছাৰ মোহাম্মদ সালেহ আকবৰী অপশ্যন নম্বৰ যিটো ঘ লাষ্ট বিকল্প যিটো দি আছে সেয়া শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন নেম দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আসাম অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি
বিকল্প দিছে কাৰ্বি আংলং পৰ্বতমালা, বৰাইল পৰ্বতমালা, উত্তৰ কাছাৰ পৰ্বতমালা, ওপৰ এটাও নহয়, ইয়াৰ শুদ্ধ বিকল্প হ'ব বৰাইল পৰ্বতমালা। পৰৱৰ্তী প্ৰশ্ন, দ্য ফাৰ্ষ্ট modern Assamese theatre hall, Ban stage or Ban theatre is located at অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত? ইয়াত বিকল্প হৈছে গুৱাহাটী, তেজপুৰ, চৰাইদেউ আৰু পাঠশালা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব তেজপুৰ, আৰু এই বান থিয়েটাৰ বা বান ষ্টেজ 1906 চনত স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হুৱেৰ ইজ দ্য আছাম ষ্টেট মিউজিয়াম লোকেটেড? এইটো যোৱা যিটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম আছিল তাতে এই প্ৰশ্ন দিয়া হৈছিল। অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? গুৱাহাটী, বৰপেটা, জাগিৰোড আৰু শিৱসাগৰ। শুদ্ধ উত্তৰ হ'ব গুৱাহাটী হ'ব, আৰু গুৱাহাটীৰ আমি যদি স্পেচিফিক সোধে নিৰ্দিষ্টকৈ ক'ত আছে তেন্তে দীঘলী পুখুৰীৰ পাৰত। পৰৱৰ্তী প্ৰশ্ন, হুৱেন ডিড আছাম সাহিত্য সভা কনফাৰ্ড ৰসৰাজ টাইটেল টু লক্ষ্মীনাথ বেজবৰুৱা? অসম সাহিত্য সভাই কোন চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে 1931। 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিয়া হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামছ মোবাইল থিয়েটাৰ? কোনজন ব্যক্তিক অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি জনা যায়? বিকল্প অভিজিৎ ভট্টাচাৰ্য, অচ্যুত লহকৰ, ফণী শৰ্মা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ বিকল্প হ'ব খ বিকল্প অচ্যুত লহকৰ। এখেতক অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন ঠাইত কৌশল বিকাশ বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম চলি আছে? ইয়াত দ্য কনষ্ট্ৰাকশ্যন অফ স্কিলছ ডেভেলপমেণ্ট ইউনিভাৰ্চিটি ইজ গোয়িং অন ইন হুইচ প্লেচ অফ আছাম? অপশ্যন দি আছে হোজাই, মঙলদৈ, সোণাপুৰ আৰু যোৰহাট। শুদ্ধ বিকল্প হ'ব মঙলদৈ। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য বৰ্ডিং পাছ টু গ' টু প্লেনেট মাৰ্চ? মঙল গ্ৰহলৈ যাবলৈ অসমৰ কোনগৰাকী ব্যক্তিয়ে নাছাৰ পৰা বৰ্ডিং পাছ লাভ কৰিছে? নাছা NASA যিটো আছিল, ইয়াত বিকল্প আমাক দি আছে সৰ্বানন্দ সোণোৱাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গ আৰু আদিল হুছেইন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জনপ্ৰিয় অভিনেতা আদিল হুছেইনে এই বৰ্ডিং পাছ লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য আছামিজ কণ্টেষ্টেণ্ট টু উইন দ্য চেম্পিয়নশ্বিপ ট্ৰফি অফ মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন 7 2023? অসমৰ কোনগৰাকী প্ৰতিযোগীয়ে মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন 7ৰ চূড়ান্ত বিজয়ী খিতাপ লাভ কৰিছে? বিকল্প দিছে শান্তা শৰ্মা, নাজিয়া চুলতানা, অম্লানজ্যোতি শইকীয়া আৰু নয়নজ্যোতি শইকীয়া। শুদ্ধ বিকল্প নয়নজ্যোতি শইকীয়া। পৰৱৰ্তী প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য গ'ল্ড মেডেল ইন এন এছিয়ান গেমছ? এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি? বিকল্প দি আছে মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, শিৱ থাপা, জয়ন্ত তালুকদাৰ। শুদ্ধ উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। আৰু তেখেতে এই কৃতিত্ব অৰ্জন কৰিছিল 1964 চনৰ এছিয়ান গেমছত। পৰৱৰ্তী প্ৰশ্ন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ চুকাফা দিৱস অৰ আছাম দিৱস ইন আছাম? কোন তাৰিখত অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়? বিকল্প যিখিনি দি আছে শুদ্ধ বিকল্প হ'ব 2 ডিচেম্বৰ। 2 ডিচেম্বৰ দিনটো অসম দিৱস বা চুকাফা দিৱস হিচাপে অসমত পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৰিলিজড? প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল বা মুক্তি লাভ কৰিছিল? ইয়াত বিকল্প হৈছে যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হৈছে 1935। 1935 চনত অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল, আৰু ইয়াৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু ইয়াতে অভিনেত্ৰীৰ ভূমিকা পালন কৰিছিল আইদেউ সন্দিকৈয়ে। ইয়াত কেতিয়াবা আপোনাক প্ৰশ্ন দিব পাৰে অসমৰ দ্বিতীয় চলচ্চিত্ৰৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব ইন্দ্ৰমালতী। Question number 21. In 2022, dash birth anniversary of Lasit Borphukan celebrated? 2022 বৰ্ষত লাচিত বৰফুকনৰ কিমানতম জন্ম জয়ন্তী পালন কৰা হয়? ইয়াৰ শুদ্ধ বিকল্প হ'ব 400তম। 400th birth anniversary of Lasit Borphukan celebrated in 2022. Question number 22. Who was awarded the Assam Bhaibhav Award? Assam Bhaibhav Honman, the highest civilian award of Assam for the first time. পোন প্ৰথমবাৰৰ বাবে অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছে? বিকল্প দি আছে কৈলাশ সত্যাৰ্থী, আজিম প্ৰেমজী, ৰতন টাটা এণ্ড মুকেশ আম্বানী। শুদ্ধ উত্তৰ হ'ব ৰতন টাটা। এইগৰাকী ব্যক্তিক অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ বঁটা পোন প্ৰথমবাৰৰ বাবে সন্মান প্ৰদান কৰা হৈছিল 2022 চনৰ 24 জানুৱাৰী তাৰিখে, আৰু 2023 বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় ডক্টৰ তপন শইকীয়া। এখেতে পেছাত এগৰাকী চিকিৎসক।
নেম দ্য ফাৰ্ষ্ট প্ৰিণ্টেড আছামিজ বুক প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি বিকল্প দি আছে ভাগৱত গীতা বাইবেল ধৰ্ম পুস্তক আৰু ৰামায়ণ শুদ্ধ উত্তৰ হ'ব ধৰ্মপুস্তক আত্মাৰাম শৰ্মাই লিখা এই পুথিখন প্ৰকাশ পাইছিল 1813 চনত পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য অথৰ অফ দ্য বুক আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ এই গ্ৰন্থখনৰ লেখকজন কোন হয় বিকল্প দি আছে অতুল চন্দ্ৰ হাজৰিকা জ্ঞানদাবিৰাম বৰুৱা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ বাণীকান্ত কাকতি শুদ্ধ উত্তৰ হ'ব ডক্টৰ বাণীকান্ত কাকতি গতিকে আমাৰ ঘ বিকল্পটি শুদ্ধ উত্তৰ হ'ব আৰু এই প্ৰশ্ন বহুত দৰকাৰী প্ৰশ্ন আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব কুৱেশ্যন 25 ইন আছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ ভাঙনি কোঁৱৰ অসমীয়া সাহিত্য জগতৰ কোনগৰাকী ব্যক্তিক ভাঙনি কোঁৱৰ বুলি জনা যায় ইয়াত বিকল্প দিছে গুণাভিৰাম বৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱা যতীন্দ্ৰনাথ দুৱৰা আনন্দ চন্দ্ৰ আগৰৱালা শুদ্ধ উত্তৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা পৰৱৰ্তী প্ৰশ্ন ইন আছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ অসমীয়া সাহিত্য জগতৰ কোনগৰাকী ব্যক্তিক প্ৰতিমাৰ খনিকৰ বুলি জনা যায় বিকল্প দি আছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা এইগৰাকী ব্যক্তিক প্ৰতিমাৰ খনিকৰ বুলি জনা যায় কুৱেশ্যন নম্বৰ 27 হু ইজ দ্য অথৰ অফ দ্য নভেল অন্তৰীপ নামৰ উপন্যাসখনৰ লেখক কোন সৈয়দ আব্দুল মালিক হ'ব লাগিছে এইটো শব্দ হোমেন বৰগোহাঁই ডক্টৰ মামনি ৰয়ছম গোস্বামী ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া পৰৱৰ্তী প্ৰশ্ন দ্য বাগুৰুম্বা ডান্স ইজ এছ'চিয়েটেড উইথ হুইচ ট্ৰাইবেল গ্ৰুপ অফ আছাম বা অৰ এথনিক গ্ৰুপ অফ আছাম বাগুৰুম্বা নৃত্য অসমৰ কোন জনগোষ্ঠীৰ সৈতে জড়িত ইয়াত বিকল্প যিখিনি দি আছে বড়ো জনগোষ্ঠী ৰাভা মিচিং কাৰ্বি শুদ্ধ উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ লগত জড়িত কুৱেশ্যন নম্বৰ 29 হুইচ আছামিজ ইজ ন'ন এজ অসম কেশৰী কোনজন অসমৰ ব্যক্তিক অসম কেশৰী নামেৰে জনা যায় ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী এইগৰাকী ব্যক্তিক অসম কেশৰী বুলিও জনা যায় পৰৱৰ্তী প্ৰশ্ন দ্য আলি আই লিগাং দ্য ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইবেল গ্ৰুপ অফ আছাম আলি আই লিগাং উৎসৱটি অসমৰ কোন জনগোষ্ঠীৰ সৈতে জড়িত ৰাভা বড়ো মিচিং আৰু দেউৰী শুদ্ধ উত্তৰ হ'ব মিচিং জনগোষ্ঠীৰ সৈতে এয়াই উৎসৱ জড়িত কুৱেশ্যন নম্বৰ 31 হুইচ ডে ইজ চেলিব্ৰেটেড এজ আছাম পুলিচ ডে ইন আছাম কোন তাৰিখত অসম আৰক্ষী দিৱস পালন কৰা হয় বিকল্প যিখিনি দি আছে 1 অক্টোবৰ 1 ডিচেম্বৰ 7 এপ্ৰিল 17 জানুৱাৰী শুদ্ধ বিকল্প হ'ব 1 অক্টোবৰ 1 অক্টোবৰ দিনটো অসম পুলিচ দিৱস হিচাপে পালন কৰা হয় ইয়াতে কথাখিনি এইখিনিয়ে আছে যে ইয়াৰ কাৰণটো যদি আমি কওঁ দ্য আছাম পুলিচ ডে ইজ অবজাৰ্ভড ইন ৰিমেম্বাৰেন্স অফ IPS KR চৌধুৰীৰ স্মৰণ কৰি কৰা হয় হু টুক অভাৰ এজ আছাম পুলিচ চিফ অসম পুলিচৰ মুৰব্বী হিচাপে জইন কৰিছিল 1951 চনৰ 1 অক্টোবৰ তাৰিখে আৰু তেতিয়াৰ পৰা আছিল তেওঁৰ সেই জইনিং যিটো ডেট আছিল সেই হিচাপে 1 অক্টোবৰ দিনটো অসম আৰক্ষী দিৱস বা আছাম পুলিচ ডে হিচাপে পালন কৰা হয় কুৱেশ্যন নম্বৰ 32 নেম দ্য আছামিজ হু ইজ ন'ন এজ ফৰেষ্টমেন অফ ইণ্ডিয়া অসমৰ কোনজন ব্যক্তিক অৰণ্য মানৱ বুলি জনা যায় বিকল্প দিছে গৌৰী শংকৰ কলিতা ঋতুৰাজ ফুকন যাদৱ পায়েং আৰু পূৰ্ণিমা দেৱী বৰ্মন ইয়াত শুদ্ধ বিকল্প হ'ব পূৰ্ণিমা দেৱী ইয়াতে আমাক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি ক'লে যাদৱ পায়েঙক বুজায় পূৰ্ণিমা দেৱী বৰ্মন এখেতক হ'ল হাৰগিলা আৰ্মিৰ বাবে বিখ্যাত তেখেতৰ যিটো সেই লুপ্তপ্ৰায় হাৰগিলা আছে সেইবিলাক সংৰক্ষণৰ বাবে হাৰগিলা আৰ্মি নামৰ এটা তেওঁ সংগঠনৰ তেওঁ দায়িত্বত আছে কুৱেশ্যন নম্বৰ 33 অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি হুৱাজ দ্য ফাৰ্ষ্ট ফিমেল ফাইনেন্স মিনিষ্টাৰ অফ আছাম ইয়াত বিকল্প দিছে শ্ৰীমতী অজন্তা নেওগ শ্ৰীমতী বিজয়া চক্ৰৱৰ্তী নন্দিতা গাৰ্লুছা আৰু কুইন ওজা শুদ্ধ বিকল্প হ'ব শ্ৰীমতী অজন্তা নেওগ এইগৰাকী হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী ৰজনী গাবৰা ইজ দ্য মেইন ফেষ্টিভেল অফ হুইচ এথনিক গ্ৰুপ অফ আছাম ৰজনী গাবৰা অসমৰ কোন জনগোষ্ঠীৰ মূল উৎসৱ ইয়াত বিকল্প দি আছে কুৱেশ্যন নম্বৰ 34 আমাক যিখিনি বিকল্প দিছে ডিমাচা সোণোৱাল কছাৰী দেউৰী আৰু তিৱা শুদ্ধ বিকল্প হ'ব ডিমাচা জনগোষ্ঠীৰ লোকসকলে ৰজনী গাবৰা নামৰ অনুষ্ঠানটি পালন কৰে when was discovery of crude oil took place in ডিগবৈ কোন চনত ইংৰাজসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল আৰু এই প্ৰশ্নৰ শুদ্ধ বিকল্পটি হৈছে 1889 চনত ইংৰাজসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল আৰু আপোনাক প্ৰশ্ন দিব পাৰে যে কেতিয়াৰ পৰা খাৰুৱা তেল মানে এক্সট্ৰাকশ্যন হৈছিল তেতিয়া হ'ব ইয়াত মানে তেল উদ্ঘাটন কেতিয়াৰ পৰা হৈছিল 1901 ইয়াৰ লগত আন এটা কথা মনত ৰখা সহজ যে 1901 চনৰ পৰা অসমৰ যিটো প্ৰথম কলেজ কটন কলেজ বৰ্তমান কটন বিশ্ববিদ্যালয় হৈছে কটন কলেজো 1901 চনতে স্থাপন হৈছিল আৰু যদি কেতিয়াবা সুধে যে আপোনাৰ এছিয়াৰ ভিতৰত আটাইতকৈ
পুৰণি তেল শোধনাগাৰ কোনটো সেইটো হৈছে তেতিয়াও প্ৰশ্ন উত্তৰ হ'ব ডিগবৈ আৰু আটাইতকৈ এই ডিগবৈ সম্পৰ্কে প্ৰায় আমাক প্ৰশ্ন দিয়া থাকে কাইণ্ডলি আপোনালোকে এই যিখিনি ইনফৰমেশ্যন আপোনালোক শ্বেয়াৰ কৰা হ'ল কাইণ্ডলি আপোনালোকে নোট ডাউন কৰি ল'ব হোৱাট ইজ দ্য টাইটেল অফ অটোবায়োগ্ৰাফি অফ লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা আত্মজীৱনীখনৰ নাম কি বিকল্প দি আছে মোৰ সত্য অন্বেষণৰ কাহিনী মোৰ জীৱন সোঁৱৰণ জীৱন বৰ অনুপম আত্মানুসন্ধান এয়া চাওক আত্মানুসন্ধান হৈছে আত্মানুসন্ধান হৈছে হোমেন বৰগোহাঁইৰ তেখেতৰ আত্মজীৱনী জীৱন বৰ অনুপম এখেতে হৈছে নীলা বাইদেউ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ আত্মজীৱনী মোৰ সত্য অন্বেষণৰ কাহিনী এয়া হৈছে ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আত্মজীৱনী গতিকে ইয়াতে আমাক যিটো দি আছে মোৰ জীৱন সোঁৱৰণ এয়া হৈছে অসমৰ ৰসৰাজ বুলি আমি জানো সাহিত্য ৰসৰাজ বুলি জানো তেখেত হৈছে লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ আত্মজীৱনীখনৰ এইটো টাইটেল হয় পৰৱৰ্তী প্ৰশ্ন when did সত্ৰীয়া ডান্স get recognition as a classical dance of India অসমৰ কোনবিধ নৃত্যই শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰিছে ইয়াত চাওক বিকল্প দি আছে এই প্ৰশ্নটি আচলতে ইয়াতে ইংৰাজীখিনি অলপ হৈছে যে which of the following dance got recognition as a classical dance of India ইয়াত শুদ্ধ উত্তৰ হ'ব সত্ৰীয়া নৃত্য আৰু এই সত্ৰীয়া নৃত্য 2000 চনত স্বীকৃতি লাভ কৰে আমি নিশ্চয় সকলোৱে জানো যে অসমৰ যিখিনি ভাৰতৰ যিখিনি শাস্ত্ৰীয় নৃত্য আছে 8টা তাৰ ভিতৰত মানে সত্ৰীয়া নৃত্য এটা হয় আৰু এই স্বীকৃতি লাভ কৰে 2000 চনত পৰৱৰ্তী প্ৰশ্ন when was the first Namami Brahmaputra festival held প্ৰথম নমামি ব্ৰহ্মপুত্ৰ কেতিয়া অনুষ্ঠিত হৈছিল ইয়াত চনটি খালি মনত ৰাখিব আপোনালোকে 2017 চন আৰু সময় আছিল 31 মাৰ্চৰ পৰা 4 এপ্ৰিল তাৰিখ কোৱেশ্চন নম্বৰ 39 অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল when was অসমীয়া ভাষা উন্নতি সাধিনী সভা formed ইয়াত বিকল্প যিখিনি দিয়া আছে শুদ্ধ বিকল্প হ'ব 1888 চন পৰৱৰ্তী প্ৰশ্ন what was the first Assamese language magazine অসমীয়া ভাষাৰ প্ৰথম আলোচনীখনৰ নাম কি বিকল্প দি আছে জোনাকী ঘৰ জেউতি অৰুণোদয় বাহি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অৰুণোদয় আৰু ইয়াৰ প্ৰথম যেটো প্ৰকাশ পাইছিল 1846 আৰু লাষ্ট পাবলিশ হৈছিল 1883 আৰু ইয়াৰ পাবলিশাৰ আছিল অলিভাৰ থমাস কাটাৰ পৰৱৰ্তী প্ৰশ্ন who is known as ৰূপকোঁৱৰ of Assamese literature অসমীয়া সাহিত্য জগতৰ কোন গৰাকী ব্যক্তিক ৰূপকোঁৱৰ নামেৰে জনা যায় ইয়াত বিকল্প যিখিনি দি আছে অম্বিকাগিৰি ৰায়চৌধুৰী কমলাকান্ত ভট্টাচাৰ্য ৰজনীকান্ত বৰদলৈ জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা পৰৱৰ্তী প্ৰশ্ন দি আছে হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আসাম অসমৰ ৰাজ্যিক বা জাতীয় গছ কি ইয়াত বিকল্প আছে কদম গছ হোলং গছ হিমলু গছ আৰু নিম গছ শুদ্ধ উত্তৰ হ'ব হোলং গছ আৰু হোলং ট্ৰি আমাৰ খ বিকল্প শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 43 হু ইজ নোন এজ দ্য কিং অফ নভেলছ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায় বিকল্প দিছে ৰজনীকান্ত বৰদলৈ অতুল চন্দ্ৰ হাজৰিকা ডক্টৰ সূৰ্য কুমাৰ ভূঞা সৈয়দ আব্দুল মালিক আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী উপন্যাস তেখেতৰ সৈতে জড়িত কোৱেশ্চন নম্বৰ 44 সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল was ডেষ্ট নাম্বাৰ অফ চিফ মিনিষ্টাৰ অফ আসাম আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 15তম মুখ্যমন্ত্ৰী আছিল গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিমানতম আপুনি নিশ্চয় গম পাইছে কেতিয়াবা প্ৰশ্ন দিব পাৰে 15তম হ'ব সৰ্বানন্দ সোণোৱাল আছিল 14th চিফ মিনিষ্টাৰ অফ আসাম কোৱেশ্চন নম্বৰ 45 when was Guwahati High Court established গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপন কৰা হৈছে ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছে Name the question of 46 name the largest district of Assam in terms of area মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাৰ নাম কি ইয়াত বিকল্প আছে কাৰ্বি আংলং ধুবুৰী নগাঁও ডিব্ৰুগড় শুদ্ধ বিকল্প হ'ব কাৰ্বি আংলং পৰৱৰ্তী প্ৰশ্ন question of 47 who is known as the lion man of India কোন গৰাকী ব্যক্তিক অসমৰ সিংহ পুৰুষ বুলি জনা যায় বিকল্প দিছে তৰুণৰাম ফুকন ৰাধা গোবিন্দ বৰুৱা গোপীনাথ বৰদলৈ আৰু অম্বিকাগিৰি ৰায়চৌধুৰী শুদ্ধ উত্তৰ হ'ব সিংহ পুৰুষ বুলি ক'লে আমি যি কাক জানো বা লাইন ম্যান অফ ইন্ডিয়া বুলি ক'লে আৰজি বৰুৱা বা ৰাধা গোবিন্দ বৰুৱা কোৱেশ্চন নম্বৰ 48 where is the headquarter of Assam Sahitya Sabha অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে যোৰহাট ৰঙিয়া নাজিৰা গুৱাহাটী আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে Question of 49 who was the first speaker of Assam Legislative Assembly অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বিকল্প দিছে কুলধৰ চলিহা বসন্ত কুমাৰ দাস মহেন্দ্ৰ মোহন চৌধুৰী আৰু দেৱকান্ত বৰুৱা
আৰু এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে বসন্ত কুমাৰ দাস বাকি কেইজন অসমৰ অধ্যক্ষ লোক অসম বিধানসভাৰ অধ্যক্ষ আছিল কিন্তু তেওঁলোক প্ৰথম নহয় প্ৰথম হৈছে বসন্ত কুমাৰ দাস আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন হু ইজ নন এজ দ্য আইৰন ম্যান অফ ইণ্ডিয়া অসমৰ লৌহ মানৱ বুলি ক'লে কাক জনা যায় অমিয় কুমাৰ দাস ব্ৰজনাথ শৰ্মা বিষ্ণুৰাম মেধি আৰু লক্ষ্মীধৰ শৰ্মা ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি তেখেতক আইৰন ম্যান অফ ইণ্ডিয়া বুলি জনা যায় ইতিমধ্যে আমি পঢ়িলো আইৰন লেডি অফ আছাম বুলি ক'লে সংযুক্ত পৰখৰ অসমৰ প্ৰথম গৰাকী আইপিএছ মহিলা আইপিএছ গৰাকী তেখেতক আইৰন লেডি অফ আছাম বুলি জনা যায় আৰু আইৰন ম্যান অফ ইণ্ডিয়া বুলি ক'লে বিষ্ণুৰাম মেধিক বুজায় মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট যোগে জনাব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা থাকিল লগতে আপোনালোকে এই বিশেষ অনুৰোধ যদি আপোনাৰ প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে আৰু চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ